মৰিয়নিৰ নকছাৰীত ৰাইজে বৰষুণ বিচাৰি আয়োজন কৰিলে ভেকুলীৰ বিয়া। অসম কৃষি প্ৰধান ৰাজ্য। ইয়াৰ সৰহসংখ্যক লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল। বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ অসমৰ কৃষি। অন্য ৰাজ্যৰ দৰে বৰ্তমানেও অসমত খেতিপথাৰত পানী যোগান ব্যৱস্থা হোৱা নাই। বিশেষকৈ অসমত ধান খেতি সম্পূৰ্ণকৈ বৰষুণৰ পানীৰ ওপৰতে নিৰ্ভৰশীল। মৰিয়নি অঞ্চলত বহুদিন ধৰি বৰষুণ নোহোৱাত কৃষকসকল চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। কৃষক ৰাইজৰ এতিয়া একমাত্ৰ ভৰসা ভগৱানৰ ওপৰত। সেয়েহে নকছাৰী মাছখোৱাত বুধবাৰে ৰাইজে বৰষুণ বিচাৰি আয়োজন কৰিলে ভেকুলীৰ বিয়া। এখন বিয়াৰ সম্পূৰ্ণ নীতি নিয়মেৰে ভেকুলীৰ বিয়া অনুষ্ঠিত কৰিলে। এখন গাঁৱৰ দৰা আৰু আনখন গাঁৱৰ কইনাৰ লগত বিবাহ সম্পন্ন কৰা হয়। চাওতালীসকলৰ নীতি নিয়মেৰে অনুষ্ঠিত কৰিলে এই বিবাহ কাৰ্য। আলহী অতিথিক নিমন্ত্ৰণ কৰি পাৰ্যমানে আপ্যায়িত কৰা হৈছিল। বিয়াৰ শেষত দুয়োটা ভেকুলী নদীত এৰি দিয়া হয়। এই ক্ষেত্ৰত উদ্যোক্তাসকলে মন্তব্য আগবঢ়ায়। আনহাতে বিয়ালৈ অহা এজন অতিথিয়ে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত যে ভেকুলীৰ বিয়াৰ লগত প্ৰকৃতি আৰু কৃষকৰ কি সম্পৰ্ক আছে তাকে লৈও মন্তব্য আগবঢ়ায়। কি আচৰিত, সঁচাকৈ কৃষকৰ প্ৰাৰ্থনা মঞ্জুৰ হ'ল চাগৈ। ৰাতিলৈ ধাৰাসাৰে বৰষুণ আহিল নকছাৰীত। বৰ্তমান উৎফুল্লিত হৈ পৰিছে কৃষক ৰাইজসকল। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। নমস্কাৰ, আমি হিন্দী মাছখোৱা হৈ আমি ভেকুলী বিয়া পাতিছোঁ। গতিকে আমাৰ ভেকুলী বিয়াৰ অৰ্থটো হ'ল কি, আমাৰ অঞ্চলত বৰষুণ হোৱা নাই। সেইকাৰণে আমি গোটেইখিনি মানুহৰ লগত যোগাযোগ কৰি আমি ভেকুলী বিয়া পাতিবলৈ ল'লোঁ। আৰু এতিয়া ইতিমধ্যে আমাৰ কাম চলি আছে, এতিয়ালৈকে সম্পূৰ্ণ হোৱাই নাই। আমি আশা ৰাখিছোঁ আমাৰ অঞ্চলত যাতে ভেকুলী বিয়া পাতি বৰষুণটো আমি আনিব লাগে বুলি আমি ভেকুলী বিয়া পাতিছোঁ। মই সিমানতে কৈ মই সামৰিছোঁ আৰু নমস্কাৰ। বিশ্বাস আছে বৰষুণ দিবই বুলি আমি বিশ্বাস আছে। আৰু বেলেগতো তেনেকৈ পাতে, সেইকাৰণে আমাৰ অঞ্চলত বৰষুণ নাই কাৰণে আমি আজি প্ৰথম পাতিছোঁ আৰু বৰষুণ দিব বুলি আমি পূৰা বিশ্বাস ৰাখিছোঁ। আৰু বৰষুণ নাই আমাৰ, সেইকাৰণে আমি ভেকুলী বিয়া পাতিবলৈ আমি অনুষ্ঠিত কৰিছোঁ। আমি এই তিনিজন মানুহে পাতিবলৈ আয়োজন কৰি লৈ তাৰপিছত আমি দুখন গাঁও তিনিখন গাঁও মিলি পিনি আমি এই অনুষ্ঠানটো কৰিলোঁ। আৰু এতিয়া আমাৰ তাৰমানে আজি ভালকৈ হেৰিটো হৈছে। আমি এয়াই আমাৰ ধন্যবাদ বুলিছোঁ। বৰষুণ আহিব বুলি আমি আশা কৰিছোঁ। বিশ্বাস কৰিছোঁ যে এয়া আমাৰ বৰষুণ দিব লাগিব বুলিয়ে আমি হেৰি কৰিছোঁ। যে সেইটো কাৰণে আমি বৰষুণ কৰিছোঁ, বিয়াত আমাৰ ছোৱালী ঘৰ দৰা ঘৰ আমি দুঘৰ হেৰি কৰিলোঁ। তাৰপিছত আকৌ খোৱা আয়োজনটো কৰিলোঁ। আমি খিচিৰিকে খুৱাইছোঁ, বেছি আমাৰ হেৰি নাই। সেইটো কাৰণে আমি সকলো ৰাইজকে নিমন্ত্ৰণ কৰিছিলোঁ। আৰু সেইকাৰণে ইয়াত ৰাজহুৱাও উপস্থিত হৈছে আৰু খোৱা বোৱাও আমি দিছোঁ আৰু যিমান পাৰিছোঁ। আমাৰ ইয়াত আজি মাছখোৱা নকছাৰী সমষ্টিৰ ভিতৰত আমাৰ ৰাইজে বহুত পানীৰ কাৰণে অসুবিধা পাইছে। আৰু সেই বৰষুণ নিদিয়া হেতুকে আজি ৰাইজে ভেকুলী বিয়া এখন পাতিছে। গতিকে এই বিয়াখনত সকলো ৰাইজৰ আশীৰ্বাদত সকলোকে মতা হৈছে, নিজৰ পইচা চান্দা তুলি পেলাই। গতিকে ৰাইজৰ যিখিনি অসুবিধা হৈছে সেই অসুবিধাখিনি যাতে ভগৱন্তই পূৰ কৰক আৰু ৰাইজেও আশীৰ্বাদ দিয়ক, সেইটো কাৰণে আজি এই বিয়াখন পতা হৈছে। গতিকে সকলোৱে এই বিয়াখনৰ কাৰণে আশীৰ্বাদ দি ৰাইজৰ হেতুকে আশীৰ্বাদ দিয়ক। আমি সেই হেতুকে আজি চবেই মিলি পেলাই আজি বিয়াখন পাতিছোঁ। কোনো জনজাতি কোনো কথা নাই, আমি চবেই পাতিছোঁ। গতিকে আমাক বৰষুণ লাগে গতিকে এইটো পৰম্পৰাৰ কথা। আগৰ পৰা ৰাইজে ভেকুলী বিয়া পাতিছিলে আৰু সেই পৰম্পৰা অনুযায়ী আমি এই বিয়াখন পাতিবলৈ আমি সক্ষম হৈছোঁ আৰু পাতিছোঁ। গতিকে ৰাইজৰ আশীৰ্বাদত ৰাইজে নখ জোকাৰিলে নৈ বয়। গতিকে আমি সেই অনুষ্ঠানত আমি এতিয়া ইয়াত উপস্থিত হৈছোঁ। সকলো ৰাইজকে খিচিৰি বনাই খোৱা হৈছে চান্দা তুলি। গতিকে আমাক ৰাইজে আশীৰ্বাদ দিলে আমাৰ বৰষুণৰ হ'ব লাগে। তাতে গম পালোঁ যে চাওতালী সমাজ
আদিবাসী সমাজ আৰু আমাৰ এই স্থানীয় কেইজনমান আহোম সম্প্ৰদায়ৰ ব্যক্তিৰ প্ৰচেষ্টাত কৃষক শ্ৰমিক চহা ৰাইজৰ সুবিধাৰ্থে তেওঁলোকে বোলে পৰম্পৰা আমাৰ আজু ককাৰ দিনৰ যি পৰম্পৰা ৰীতি নীতিয়ে ভেকুলী বিয়া পাতিলে যে বৰষুণ আহে বুলি তেওঁলোকে ধাৰণা কৰি আজি ভেকুলী বিয়া পাতিছে। সেই উদ্যোক্তাসকলক মই জোহাৰ নমস্কাৰ আৰু ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। এই চেগতে মই চৰকাৰী পক্ষক ৰজাঘৰীয়া পক্ষক মুকলিভাৱে এই অনুষ্ঠানৰ পৰা এটা বাৰ্তা প্ৰেৰণ কৰিছোঁ যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত যিটো সময়ত ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত জলসিঞ্চনৰ ব্যৱস্থাৰে একেখন পথাৰতে দুই তিনিবাৰ খেতি কৰিবলৈ সক্ষম হৈছে, তেনে এটা সময়ত অসমৰ মৰিনী সমষ্টিৰ নকছাৰী মৌজাৰ কৃষক শ্ৰমিক চহা ৰাইজে ভেকুলী বিয়াৰ যোগেদি তেওঁলোকৰ জীৱন নিৰ্বাহৰ বা খেতি কৰা যি আশা পুহিবলগীয়া হৈছে সেইটো সঁচাকৈ পৰিতাপৰ বিষয়। গতিকে চৰকাৰী পক্ষই এই সময়ত উন্নয়নৰ ঢাক ঢোল বজাই বিভিন্ন ধৰণৰ বিলাসী আঁচনি তৈয়াৰ কৰি কোটি কোটি লক্ষ লক্ষ টকা ঋণ লৈ যে চৰকাৰখন ধাৰত পোত গৈছে, সেই সময়তে তেওঁলোকক মই মুকলিভাৱে আহ্বান জনাইছোঁ যাতে কৃষি বিপ্লৱ ঘোষণা কৰি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যোগেদি জলসিঞ্চনৰ ব্যৱস্থা কৰি কৃষক ৰাজ্যক সচ্ছল জীৱন যাপন কৰাৰ উপযোগী কৰি তোলাৰ লগতে তেওঁলোকৰ কৃষি কৰ্মৰ দ্বাৰা যাতে তেওঁলোকৰ ৰাজকোষৰ চহকী হয় তাৰ ব্যৱস্থা কৰিবৰ বাবে মই চৰকাৰী পক্ষক মুকলিভাৱে আহ্বান জনাইছোঁ। আশা ৰাখিছোঁ তেওঁলোকে যাতে এই আহ্বানক আন্তৰিকতাৰে গ্ৰহণ কৰি কাৰ্যকৰীকৰণৰ ব্যৱস্থা কৰিব আৰু লগতে এই উদ্যোক্তাসকলৰ যাতে আশা আকাংক্ষা পূৰ্ণ হওক তাৰ বাবেও মই মোৰ তৰফৰ পৰা এই মুহূৰ্তত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।